Hello everyone, welcome back to my another mini blog. ভিডিঅ'টো পুৰা গাহৰিৰ পৰা আৰম্ভ কৰিছোঁ দেই। ভিডিঅ'টো পিছে দ্বিতীয় ৰাসৰ ৰাতি। সেইদিনা ৰাতি অলপ ফুৰিব এনেই ওলাই গৈছিলোঁ, যিহেতু ৰাসৰ বতৰ ঘৰত সোমাই থাকিও ভাল নালাগে। কেইবা জেগাতো মই ফুৰিলোঁ যদিও ভিডিঅ' কৰিবহে থাকি গ'ল। এয়া হৈছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস। উত্তৰ কমলাবাৰী সত্ৰৰ মানুহ দেখিছেনে? বাপৰে বাপ, সেইদিনা যে সোমাবই জেগা নাছিলে। সেইদিনাও মই পিছে ৰাস চোৱা নহ'ল দেই, ৰাতিটো ঘূৰি ফুৰোঁতেই গ'ল। এয়া একেবাৰে শেষৰ ৰাতি, অৰ্থাৎ তৃতীয় ৰজনীৰ ক্লিপ হয়। ৰাতি ভাত পানী খাই ময়ো গড়মূৰ বৰসত্ৰত ৰাস চাম ভাবি পেহীহঁতৰ লগতেই ওলাই গ'লোঁ। মই এটা কথা মন কৰিছোঁ, মাজুলীৰ প্ৰত্যেকখন ৰাস পতা ঠাইতে আমাৰ হিয়াৰ আমঠুৰ জুবিন দাক বৰ সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ মুঠতে সোনকালে ন্যায় পায় যেন, তাৰেই কামনা। ৰাস চাব গৈ মই পিছে গোটেই ৰাতিটো টোপনিয়াই থাকোঁতেই গ'ল। এই সৰু সৰু ক্লিপবোৰ মোৰ পেহীৰ ছোৱালীজনীয়েহে কৰি ৰাখিছিলে। ৰাতি ৰাস চাই শেষ হওঁতে প্ৰায় 4:30 মানেই বাজিল, আৰু আমিও ঘৰ ঘূৰি আহোঁতে 5টা মানেই বাজিব হ'ল। ৰাতিলৈ মই ঘৰত আহি আৰু ভিডিঅ' কৰাহে নহ'ল। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম।